এই জেগাডোখৰ নাম হৈছে বেৰাচাপৰি বেৰাঘাট। আৰু যিটো গতিত আপোনালোকে গৰাখহনীয়া দেখিছে, এইটো খুব বেছি আমাৰ এমাহৰ আগত এইটো এই গৰা আছিল। এমাহৰ আগত আমাৰ 50 মিটাৰ আগত আছিল, কিন্তু এই এমাহৰ পাছত দেখিবলৈ পোৱা গৈছে যে প্ৰায় 50 মিটাৰ আমি ভিতৰলৈ সোমাই আহি খহনীয়া হৈ আহি আছে। গতিকে যিটো গতিত খহনীয়া হৈ গৈ আছে, আৰু যদি এমাহৰ পাছত দেখা যাব আপোনালোকে প্ৰায় নদীখন আৰু 50 মিটাৰ সোমাই যোৱা দেখিব। চৰকাৰে বহুতো ইয়াত পাকুপাইনৰ কোটি কোটি টকা ব্যয় কৰিছে যদিও আজিলৈকে কিন্তু সফল হোৱা নাই। গতিকে আমি চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আমি বাহিৰজনা আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে যদি এই গৰাখহনীয়া প্ৰতিৰোধ কৰিব বিচাৰে, কিন্তু বিজ্ঞানসন্মতভাৱে কৰিব লাগিব। অন্যথা আমি বাহিৰজনা আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি সক্ষম হ'ম। এই চিয়াং নদীৰ গৰাখহনীয়াৰ ফলত আমাৰ বেৰাচাপৰি গাঁওখনৰ বহুতো ব্যক্তিৰ আমাৰ ৰাইজৰ আমাৰ ক্ষয়ক্ষতি হৈছে। সকলোৰে কিছুমানৰ খেতি পথাৰ, কিছুমানৰ নিজৰ ঘৰ হেৰুৱাব লগা হৈছে, আৰু ইয়াৰ পৰা উঠি গৈ কিছুমান এতিয়া ডিমৌ যেন জোনাই এইবোৰত বসবাস কৰিব লগা হৈছে। গতিকে এই চিয়াং নদীৰ গৰাখহনীয়াৰ ফলত ৰাইজৰ বহুতো ক্ষয়ক্ষতি হৈছে।